সকলো বিৰোধী দললৈ তিনিটা বিশেষ আহ্বান অখিল গগৈৰ। শীঘ্ৰে সকলো বিৰোধী দলবোৰৰ সভা অনুষ্ঠিত কৰা। আমি ৰাইজৰ দলে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আমাৰ বিৰোধী দলবিলাকৰ সভা আকৌ আৰম্ভ হ'ব লাগে। এইবাৰ টিভিত দেখুৱাই সভাবিলাক নালাগে। আমি অনুৰোধ কৰিছোঁ দেই, এইটো ছিষ্টেমটো ডেফিনেটলি অল পাৰ্টিয়ে ঠিক কৰিব। ঘৰুৱা ধৰণে কাৰোবাৰ পাৰ্টি অফিচত, নহ'লে বা কাৰোবাৰ ঘৰত, কোনোবা দিন ভূপেন বৰাৰ ঘৰত, কোনোবা দিন অখিল গগৈৰ ঘৰত, কোনোবা দিন লুৰিণজ্যোতিৰ ঘৰত, কোনোবা এদিন অজিত ভূঞা ডাঙৰীয়াৰ ঘৰত, কোনোবা এদিন সুপ্ৰকাশ তালুকদাৰৰ ঘৰত, কোনোবা এদিন আমাৰ ডিফুৰ জেআৰ কাঠাৰৰ ঘৰত আমি বহিব লাগে। মই এইটো ৰাইজৰ দলৰ সভাপতি হিচাপে এই আনুষ্ঠানিক অথবা অনানুষ্ঠানিক বৈঠক আৰম্ভ কৰিবৰ কাৰণে সকলো দলৰ প্ৰতি আহ্বান জনাইছোঁ। নম্বৰ 1। পৃথকে পৃথকে প্ৰচাৰ কৰাতকৈ সকলো বিৰোধী দল ৰাইজৰ ওচৰলৈ একেলগে যোৱা। আমি এতিয়া পৃথকে পৃথকে প্ৰচাৰ কৰাৰ পৰিৱৰ্তে অহা এসপ্তাহমানৰ ভিতৰৰ পৰা আমি একেলগে ৰাইজৰ মাজলৈ যাবলৈ আৰম্ভ কৰিব লাগে। যেনেকে ধৰক এতিয়া কংগ্ৰেছে চোতালে চোতালে কংগ্ৰেছ বুলি কিবা এটা প্ৰগ্ৰেম লৈছে, সেইটো অকল কংগ্ৰেছ দল নগৈ আমি চোতালে চোতালে বিৰোধী ঐক্য মঞ্চ বা যিকোনো এটা প্ৰগ্ৰেম দেই, মই উদাহৰণটোহে দিছোঁ, তেনেকে আমি আগবাঢ়িলেহে আমি 2026ৰ কাৰণে গোটেই মানুহৰ মাজত কনফিডেন্স বিল্ডিং কৰিব পাৰিম, মানুহৰ মাজত বিশ্বাস আৰু আস্থাটো আমি গঢ় দিব পাৰিম। আৰু 31 মাৰ্চৰ ভিতৰত কোন দলে ক'ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব তাৰ এটা স্থিৰ সিদ্ধান্ত লোৱা। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অহা 2 মাহৰ ভিতৰত আমাৰ মাজত কোন দলে ক'ত ইলেকশ্যন খেলিব সেইটো স্থিৰ সিদ্ধান্ত এটা হ'ব লাগে 2 মাহৰ ভিতৰত। সেইকাৰণে মই ভাবোঁ যে ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত আমি কোন দলে ক'ত নিৰ্বাচন বিজেপিৰ বিৰুদ্ধে খেলিম, দলকেইটাক স্পেচিফিক কৰি দিব লাগে আৰু দলবিলাকে নিজৰ কেণ্ডিডেট লৈ কেম্পেইন আৰম্ভ। মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ যে 2 মাহতকৈ বেছি সময় ল'ব নালাগে। ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত 31 মাৰ্চৰ ভিতৰত আমি আটাইয়ে আমাৰ কোনটো দলে কিমান সমষ্টিত নিৰ্বাচন খেলিব সেইটো সঠিকভাৱে আমি নিৰ্ধাৰণ কৰি লওঁ আৰু তাৰপাছত আমি আগবাঢ়িম। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলে যেন অসমৰ বিৰোধীক সজাগ কৰিছে। দিল্লী বিধানসভা নিৰ্বাচনত শাসকীয় আম আদমী পাৰ্টি আৰু কংগ্ৰেছ ঐক্যবদ্ধ নোহোৱাৰ বাবেই দল দুটাই মুখ ঠেকেচা খায়। আম আদমী পাৰ্টিয়ে 22খন আসনত জয়ী হ'লেও কংগ্ৰেছৰ প্ৰাৰ্থীৰ বাবে 16টা সমষ্টিত কম ভোটত পৰাজিত হয়। তাৰ পাছৰ পৰাই দেশজুৰি কংগ্ৰেছ সমালোচনাৰ সন্মুখীন হৈছে। এনে দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়ে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। মঙলবাৰে শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি স্থানীয় বিধায়কগৰাকীয়ে সকলো বিৰোধী দলৰ প্ৰতি তিনিটা বিশেষ আহ্বান জনায়। কৰি দিওঁ যে আমাৰ ৰাইজৰ দলৰ আবেদন হ'ল অতি সোনকালে 1 দিন 2 দিন 3 দিন 7 দিনৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ আনুষ্ঠানিক বা অনানুষ্ঠানিক বৈঠক সকলো পাৰ্টিক লৈ আমাৰ হ'ব লাগে আৰু এইটো প্ৰচাৰৰ পৰা অকণমান আঁতৰত ৰাখিব লাগে। 2 নম্বৰ, আমি পৃথকে পৃথকে অভিযান চলোৱা বা মানুহৰ মাজলৈ যোৱাৰ পৰিৱৰ্তে আমি বিৰোধী ঐক্য মঞ্চ হিচাপে ঐক্যবদ্ধভাৱে আমাৰ অভিযানবিলাক আৰম্ভ কৰিব লাগে। ৰাইজৰ মাজলৈ যোৱা 2026ৰ অভিযান। আৰু তৃতীয় বস্তুটো হ'ল যে আমি অহা 2 মাহ অৰ্থাৎ ফেব্ৰুৱাৰী আৰু মাৰ্চৰ ভিতৰত এই 2 মাহৰ ভিতৰত আমাৰ কোন দলে ক'ত নিৰ্বাচন খেলিব তাৰ তালিকা আমি সম্পূৰ্ণ কৰিব লাগে, যাতে আমি বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্ট সময় লাভ কৰিব পাৰোঁ। সংবাদমেলত ৰাইজৰ দলৰ সভাপতিগৰাকীৰ লগতে আহ্বান 2026 চনৰ বিধানসভা নিৰ্বাচনটো সংগঠন ভিত্তিক নিৰ্বাচন হিচাপে কোনোৱে ল'ব নালাগে। গণতন্ত্ৰ বচোৱা সাম্প্ৰদায়িক ফেচিবাদী বিজেপিক বিদায় জনোৱা নিৰ্বাচন হিচাপে লৈ সকলো ঐক্যবদ্ধ হ'ব লাগে। কাৰণ বিৰোধী বিভক্ত হ'লে চৰকাৰী পক্ষ জয়ী হয় আৰু বিৰোধী ঐক্যবদ্ধ হ'লে চৰকাৰী পক্ষ পৰাস্ত হয়। যে 2026ৰ নিৰ্বাচনটো আমি সংগঠন ভিত্তিক নিৰ্বাচন হিচাপে নলৈ 2026ৰ নিৰ্বাচনটো গণতন্ত্ৰ বচোৱাৰ নিৰ্বাচন হিচাপে, সাম্প্ৰদায়িক আৰু ফেচিবাদক বিদায় দিয়াৰ নিৰ্বাচন হিচাপে আমি সকলোৱে ঐক্যবদ্ধ হ'বলৈ সংকল্প ল'ব লাগে। এটা সাধাৰণ সত্য যে বিৰোধী বিভক্ত হ'লে চৰকাৰী পক্ষ জিকে আৰু বিৰোধী ঐক্যবদ্ধ হ'লে চৰকাৰী পক্ষ পৰাজিত হয়। এই সত্যটোক আমি সকলোৱে উপলব্ধি কৰিব লাগে। একেবাৰে সাধাৰণ আৰু সহজ সত্য এটা। আৰু ইয়াক লৈ কোনেও টেঙৰ আমি
কোনেও বেছি চতুৰালি কোনেও বেছি এইটোক লৈ খেলিব নালাগে। আমি সকলোৱে মিলি আহক এইবাৰ বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হওঁ। এই কথাকেইটা ক'বৰ কাৰণে মই আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ। ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ এই আহ্বানৰ লগতে তিনিটা বিশেষ আহ্বান সন্দৰ্ভত কংগ্ৰেছসহ আন বিৰোধী দলবোৰে কেনে সঁহাৰি জনায় সেয়া লক্ষণীয় হ'ব। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা কংগ্ৰেছে শিক্ষা লয় নে নলয় সেয়াও হ'ব চাবলগীয়া।